ডাঙৰ খবৰ মৰিগাঁও জিলাৰ মায়ংগৰ ঝাৰগাঁও বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জ্বলি পুৰি ছাই হৈ গ'ল 18খনৰো অধিক দোকান। প্ৰায় 1 কোটি টকাৰ অধিক সা সম্পত্তি জ্বলি ভস্মীভূত হয়। জুইৰ সূত্ৰপাত ক'ৰ পৰা হৈছে এতিয়াও জানিব পৰা হোৱা নাই জুইৰ প্ৰকৃত কাৰণ। অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়াত লগে লগে অগ্নি নিৰ্বাপন বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু অৱশেষত অগ্নি নিৰ্বাপন বাহিনীৰ লগতে ৰাইজে জুই নুমাবলৈ সক্ষম হয়। চাওক এই প্ৰতিবেদন মায়ংগৰ পৰা মুশিকুজ্জামানৰ ৰিপৰ্ট R24 লাইভ। আজি ৰাতিপুৱা প্ৰায় 5:30 বজাত ঝাৰগাঁও বজাৰত আমাৰ চব্জি মহলত জুই লাগে। জুইটো কেনেকৈ লাগিল কোনো ধৰিব পৰা নাই। তাৰপিছত যিগৰাকী চব্জিৰ দোকানত জুই লাগিছে তেওঁৰ ড্ৰাইভাৰে সি প্ৰথমে দেখা পাই খবৰ দিছে, মানুহক মাতিছে। আমি সেইমতে ঘৰৰ পৰা আহিলোঁ, আহি পেলাই সকলো ৰাইজ আহিল। তাৰপিছত থানাত খবৰ দিয়া হ'ল, থানাই ফায়াৰ ব্ৰিগেড উঠি আহিছে আৰু OC ছাৰো আহিছে। আহি পেলাই ৰাইজৰ সহযোগত আজি জুই নুমুৱা হৈছে। এই জুইত প্ৰায় 18 পৰা 20খন দোকান ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে ঝাৰগাঁও বজাৰত প্ৰায় 3বাৰ জুই লাগিল আৰু জুইত যথেষ্ট ক্ষতি হয়। গতিকে ৰাইজৰ দাবী ঝাৰগাঁও বজাৰত এটা ফায়াৰ ব্ৰিগেড ষ্টেচন লাগে। আপোনালোকৰ এটা নিজা ফায়াৰ ব্ৰিগেড আছিলে? আমাৰ নিজা ফায়াৰ ব্ৰিগেডটো আছে, কিন্তু নিজা ফায়াৰ ব্ৰিগেডৰ যিখন ঠাই আছে সেই ঠাইটো অলপ বেদখল হৈছে। বেদখল হোৱাৰ কাৰণে আৰু তাৰ সন্মুখত কিছু দোকান বহি গৈছে, যাৰ কাৰণে আমি ফায়াৰ ব্ৰিগেডটো কাৰ্যক্ৰম কৰিব পৰা নাই। আজি বিকল হৈ আছিলে? আজি বিকল হৈ আছে, সেইকাৰণে আমি কামখিনি কৰিব পৰা নাই।